নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। 23 এপ্ৰিল 8 পুৱা 8:38 পৰা 1 জুন 3:37 পিছবেলা এটা অংগাৰক যুগ থাকিব। এই যুগটো মংগল আৰু ৰাহু গ্ৰহ মীন ৰাশিত একলগ হ'ব আৰু এই যুগটোত 10 মে'ৰ পৰা বেছি ফল দিব। 10 মে'ৰ পৰা 1 জুনলৈকে এই সময়খিনি খুব বেছিকৈ ফল দিব। হিংসাত্মক ঘটনা, দুৰ্ঘটনা ভয়, অগ্নি ভয়, মৃত্যু ভয় আৰু ভাৰতবৰ্ষৰ যি নিৰ্বাচন আছে আহিবলগীয়া দিনত আৰু 5-6টা পৰ্যায়ত নিৰ্বাচন হ'ব লগা আছে। এই নিৰ্বাচনত হিংসাত্মক ঘটনা, উৰাজাহাজৰ দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা, স্বাস্থ্য ভয়, অগ্নিৰ যোগেদি হানি হোৱা এনেকুৱা ধৰণৰ যুগ হয়। এই মংগল ৰাহুৰ যুগটো এইটো খুব বিস্ফোৰক যুগ হয়। উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা দেখা যাব আৰু কোনোবা দেশৰ মাজত এই সময়ত যুদ্ধৰ ক্ষেত্ৰত কিন্তু বহুত ডাঙৰ খবৰ আহিব। মংগল যিহেতু অগ্নিক নিৰ্দেশন কৰে আৰু ৰাহু যিহেতু ইলেক্ট্ৰনিক সামগ্ৰীৰ কাৰক হয়, এই দুটা যুগ লগ হ'লে মানে অগ্নিয়ে ইলেক্ট্ৰনিক সামগ্ৰীৰ লগ হৈ বিস্ফোৰণ ঘটায়। সেই গতিকে উগ্ৰপন্থী ভয় আৰু যুদ্ধ ভয় আৰু আহিবলগীয়া নিৰ্বাচনত হিংসাত্মক ঘটনা, দুৰ্ঘটনা মই ক'লোৱে এনেকুৱাবোৰ হয়। মই প্ৰথমে 4টা ৰাশিৰ কথা ক'ম। এই 4টা ৰাশি সাৱধান হৈ থাকিব কৈছোঁ। তাৰ বাকী পিছৰ 8টা ৰাশিৰ বিষয়ে মই অলপকৈ কৈ আপোনালোকক এই বিষয়ে জ্ঞান দি দিম। এতিয়া আপোনালোকৰ এই মীন ৰাশিত যেতিয়া মংগল ৰাহু এক হ'ব 23 এপ্ৰিলৰ পৰা সৰু সুৰা ঘটনা কিছুমান আমি 10 মে'লৈকে শুনিম, কিন্তু 10 মে'ৰ পৰা 1 জুনলৈকে কিন্তু মংগল ৰাহু অকলশৰীয়াকৈ থাকিব। এতিয়া বৰ্তমান বুধ গ্ৰহটো আছে মীন ৰাশিত। বুধ গ্ৰহটো 10 মে'ত ওলাই যাব। ওলাই যোৱাৰ লগে লগে মংগল ৰাহু আৰু ক্ষমতাটো বাঢ়ি যাব। সেই গতিকে পোনপ্ৰথমে মই 4টা ৰাশিৰ কথা কৈছোঁ, যিকেইটা সাৱধান হৈ থাকিব কৈছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। দ্বাদশ স্থানত আপোনাৰ এইটো জ্যোতি বান্ধিছে। আপোনালোকৰ স্বাস্থ্যহানি, ধনহানি, মানসিকভাৱে আপোনালোক ভীতিগ্ৰস্ত হ'ব। আপোনালোকৰ যান বাহন বা যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। কোনো ধৰণৰ সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব। কোৰ্ট কাছাৰী যদি কিবা আপোনালোকৰ এনেকুৱা ধৰণৰ কথা চলি আছে, কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আপোনালোকৰ কাৰোবাৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধানতাৰে আগবাঢ়িব। কিন্তু এই যুগটোত আপোনালোকৰ বিপৰীত ৰাজযোগ এটা দেখাইছে। ধন আহিব কিন্তু খৰচো তেনেকৈ হ'ব। ইয়াৰ পিছত মই সাৱধান হ'বলগীয়া ৰাশিটো কৈছোঁ সিংহ ৰাশি। এইটোতো বিপৰীত ৰাজযোগ দেখাইছে। ধন আহিব, বিপৰীত ৰাজযোগত ধন আনে, খৰচ হয়। স্বাস্থ্য ভয়, যান বাহনৰ লগত সাৱধানেৰে আপুনি ড্ৰাইভিং কৰাটো ক্ষেত্ৰত সাৱধান বা ক'বালৈ গ'লে আপুনি সাৱধান হৈ যাব। সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান আৰু কথা বতৰা কওঁতে যাতে উগ্ৰ ভাৱ নহয়, তেনেকুৱা এটা ক্ষেত্ৰত আপোনালোকে নিজকে বচাই ৰাখিব। ইয়াৰ পিছত মই সাৱধান হ'ব ৰাশিটো কৈছোঁ তুলা ৰাশি। এইটো এটা বিপৰীত ৰাজযোগ হৈছে। ধন আহিব, স্বাস্থ্য ভয়, কোৰ্ট কাছাৰীৰ পৰা ভয়, দুৰ্ঘটনা ভয়, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত ভয় আৰু আপোনালোকে স্বাস্থ্য ভয় হ'লে মানে কি, কাৰোবাৰ যদি কিবা অপাৰেশ্যন কৰিবলগীয়া আছে এই সময়টোত কিন্তু অপাৰেশ্যন হোৱাৰ সম্ভাৱনাও আছে স্বাস্থ্যৰ ক্ষেত্ৰত। কিন্তু ধন আহিব আৰু সেইদৰে ধন খৰচো হ'ব। আৰু ইয়াৰ পিছত মই কৈছোঁ মীন ৰাশি। মীন ৰাশি এনেও অলপ সাৱধান অৱলম্বন কৰিব লাগে বুলি আগৰ পৰা কৈ আহিছোঁ। মীন ৰাশি মানসিকভাৱে ভীতিগ্ৰস্ত হ'ব, ধন হানি হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব, খৰচ হ'ব। আৰু যদি কেনেবাকৈ কোৰ্ট কাছাৰীৰ কিবা আপোনালোকৰ চলি আছে, তেন্তে কোৰ্ট কাছাৰীৰ ক্ষেত্ৰতো এই যুগটোৱে আপোনালোকক কোৰ্ট কাছাৰীলৈ টানি নিব পাৰে। এই 4টা ৰাশিৰ ক্ষেত্ৰত কিন্তু সাৱধান মই হ'ব ক'লোঁ। এই 4টা ৰাশি সাৱধান হ'বই লাগিব। আৰু এতিয়া আপোনালোকক এটা কথা কৈ থওঁ, আগতে যদি এই ৰাশিকেইটা কোনোবা বেলেগ গ্ৰহে মই ভাল ফল দিব বুলি মই আগৰ মোৰ ভিডিঅ'ত কৈ আহিছোঁ, এতিয়া আপোনালোকৰ কিন্তু সেই গ্ৰহখিনি যদি আপোনালোকৰ কুণ্ডলীত ভাল, তেতিয়াহ'লে এই যুগৰ পৰা অলপ ৰক্ষা পাব পাৰে বা এই যুগে আপোনালোকক বাধা বিঘিনি দিবও পাৰে। যদি ভাল সময় চলি আছিল, এই মংগল ৰাহুৰ যুতিয়ে কিন্তু আপোনালোকক এই ক্ষেত্ৰত বাধা বিঘিনি দিব আহিবলগীয়া এই মে' আৰু জুন মাহৰ 1 তাৰিখলৈকে।
ইয়াৰ পিছত মই বিষ ৰাশিৰ কথা কৈছোঁ। বিষ ৰাশিৰ ক্ষেত্ৰত মই কৈছোঁ আপোনালোকৰ ধন আহিব। একাদশ স্থানত এইটো যোগ হ'ব। একাদশ স্থানত যিকোনো গ্ৰহে ভাল ফল দিয়ে। বেপাৰ বাণিজ্যৰ বাবে ভাল, চাকৰি কৰাসকলৰ বাবে ভাল, ধন আহিব হাতলৈ। আৰু আপোনালোকৰ শিক্ষা ক্ষেত্ৰত ভাল, আপোনালোকৰ মুঠতে ভাল। আপোনালোকৰ কেৱল খং, ক্ৰোধ এইখিনি আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব। মিথুন ৰাশি কৰ্মক্ষেত্ৰত ভাল। শিক্ষা বিভাগত যদি কোনোবাই চাকৰি কৰি আছে ভাল, আইন বিভাগত যদি কোনোবা চাকৰি কৰি আছে ভাল, সাংবাদিক ক্ষেত্ৰত যদি কোনোবাই কৰ্ম কৰি আছে ভাল, মুঠতে চৰকাৰী কৰ্মক্ষেত্ৰত ভাল। চৰকাৰী কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল। কোনোবাৰ এইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ যান বাহন সম্পত্তি এনেকুৱা ধৰণৰ কিবা ল'ব পাৰিব আপোনালোকে মিথুন ৰাশিৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ভাগ্যস্থানত আছে। আপোনালোকৰ যাত্ৰা হ'ব। যাত্ৰা কৰোঁতে আপোনালোকৰ ধন নাশ হ'ব পাৰে, ভাগ্য উদয় হ'ব, কিন্তু সেইদৰে খৰচ হ'ব। পৰাক্ৰম বৃদ্ধি হ'ব আপোনালোকৰ কৰ্কট ৰাশিসকলৰ। এতিয়া কন্যা ৰাশিসকলৰ আকৌ আপোনালোকৰ বেপাৰ বাণিজ্য বাঢ়িব। বেপাৰ বাণিজ্য অকলশৰীয়াকৈ কৰি আছে যদি লাভ হ'ব। যদি যুগ্মভাৱে কৰিছে তেতিয়াহ'লে পাৰ্টনাৰৰ লগত অলপ মনোমালিন্য ঘটিব। বিবাহিত সকলৰ কাৰণে দাম্পত্য জীৱনত অলপ পতি পত্নীৰ মাজত অলপ কি হ'ব, মুখৰ বাণী যাতে আপোনালোকে ভালদৰে হেৰি কৰে, চলাই নিয়ে, তাৰ বাবে সাৱধান অৱলম্বন কৰিব। সেই ক্ষেত্ৰত সাৱধান হ'ব। কিন্তু ধন টকা পইচা আহিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব কন্যা ৰাশিৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব গৈছোঁ টেকনিকেল লাইনৰ কাৰণে ভাল। টেকনিকেল ডিপাৰ্টমেণ্টত যিনে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ ভাল। ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ কাৰণে ভাল। বুদ্ধি যাতে নষ্ট নহয়। খুব বেছিকৈ বুদ্ধি কৰি খুব বেছি টেঙৰামি কৰিব গ'লে কিন্তু আপোনালোকৰ বুদ্ধি নষ্ট হ'ব। পেটৰ ৰোগৰ পৰা সাৱধান হ'ব বৃশ্চিক ৰাশিসকলৰ। ধনুৰাশিসকলৰ অলপ সাৱধান হ'ব। মাতৃ স্বাস্থ্যৰ কাৰণে সাৱধান হ'ব আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত ভাল। যান বাহনৰ ক্ষেত্ৰত আপোনালোকে সাৱধানেৰে যান বাহন যাতে ড্ৰাইভিং কৰে সেই ক্ষেত্ৰত গুৰুত্ব দিব। মকৰ ৰাশিসকলৰ পৰাক্ৰম বৃদ্ধি হ'ব। বিপৰীত ৰাজযোগ মকৰ ৰাশিসকলৰ ধন আহিব, কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকৰ ভাল হ'ব, ধন আহিব। কিন্তু মকৰ ৰাশিৰ ভায়েকহঁতৰ ভনীয়েকহঁতৰ কাৰণে স্বাস্থ্যহানি হ'ব পাৰে। ভায়েক ভনীয়েকৰ লগত যাতে আপোনালোকৰ সম্বন্ধ সম্পৰ্ক ভালদৰে চলি যায় তাৰ ওপৰত গুৰুত্ব দিব। আৰু কুম্ভ ৰাশিৰ ক্ষেত্ৰত মই আপোনালোকক কৈছোঁ, কুম্ভ ৰাশিৰ ক্ষেত্ৰতো আপোনালোকৰ চকু, মুখ, নাক, কাণ বা দাঁতৰ ৰোগ হ'ব পাৰে। মুখৰ অংশত যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধান ৰাখিব। আপোনালোকে কথা বতৰা কওঁতে যাতে খুব মুখৰ বাণী যাতে আপোনালোকৰ গৰম হৈ নাযায় তাৰ ওপৰত গুৰুত্ব দিব। মুখৰ বাণীৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব। কথা ক'বলৈ গৈ যায় যাতে কাৰোবাৰ লগত সম্বন্ধ সম্পৰ্ক বেয়া হৈ নাযায় তাৰ ওপৰত গুৰুত্ব দিব। এইটো হৈছে অংগাৰক যুগ। এই অংগাৰক যুগত ৰোগ ভয় থাকে। আৰু মই অথনি কৈ অহা দুৰ্ঘটনা ভয় কথা ক'লোঁ, অগ্নি ভয় ক'লোঁ, যুদ্ধৰ ক্ষেত্ৰত ক'লোঁ। আৰু মই অথনি কৈ অহা বিশেষকৈ ৰাশিকেইটা মেঘ, সিংহ, তুলা আৰু মীন ৰাশিৰ ক্ষেত্ৰত অলপ বেছি প্ৰভাৱ পৰিব। ইয়াৰ যাতে জাতিকাসকল, যিসকল মহিলা বা নাৰী, তেওঁলোকে যাতে ৰাতি হ'লে মানে অকলশৰীয়াকৈ ওলাই নাযায়, ঘৰৰ মানুহৰ লগত ওলাই যাওক। কোনোবাই কি কৰিব, কেতিয়াবা ঘপকৈ আপোনাৰ কিবা আজিকালি মণি বেগটোৱে কোনোবাই থাপ মাৰি লৈ গুচি যায় বা ডিঙিৰ চেনি ছিঙি লৈ গুচি যায়। এনেকুৱা ধৰণৰ অমংগলীয়া ঘটনা ঘটাৰ সম্ভাৱনা আছে এই 4টা ৰাশি, মানে গোটেই 12টা ৰাশিৰ ক্ষেত্ৰতে এনেকুৱা। অগ্নিৰ লগত যাতে ভালদৰে সম্বন্ধ সম্পৰ্ক হয় তাৰ ওপৰত গুৰুত্ব দিব। আৰু জন্মকুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোৰ লগত সম্পৰ্ক কৰিব। মোৰ ডেছক্ৰিপশ্যন দিয়া আছে, তাত মোৰ মোবাইল নাম্বাৰ দিয়া আছে, হোৱাটছএপ নাম্বাৰ দিয়া আছে। জন্মকুণ্ডলী অধ্যয়ন কৰালেহে প্ৰকৃত আপোনালোকে তথ্য জানিব পাৰিব। উচিত মূল্যত মই উচিত ৰত্ন আপোনালোকক যোগান ধৰোঁ। মোৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব আপোনালোকৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ মাজলৈ। মোৰ চেনেলটো অলপ জনাজাত কৰি দিব। আৰু মই এনেদৰে আহিবলগীয়া দিনতো প্ৰায় ভিডিঅ' আপোনালোকক বনাই থাকিম, কণ্টেণ্ট বনাই থাকিম। গ্ৰহগতিৰ যি ট্ৰেনজিট এই বিষয়ে আপোনালোকক জনাই থাকিম। আৰু আপোনালোকৰ সহায় সহযোগিতা মোক কৰি থাকিলে মই নতুন নতুন ভিডিঅ' আনিবলৈ সুবিধা পাম, আগ্ৰহ বাঢ়িব। ইয়াকে কৈ মই আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।